21 মাৰ্চ তাৰিখে আছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামৰ মেথমেটিক্সৰ পৰীক্ষা। তো মেথমেটিক্সৰ পৰীক্ষা তোমালোকক কোনখন কুৱেশ্যন পেপাৰ আহিব এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম। ইংলিছ মিডিয়াম আছামিছ মিডিয়াম সকলো ষ্টুডেণ্টে এইটো ভিডিঅ'ত পাই যাব, যিহেতু আছামিছ মিডিয়ামতো আছে আৰু ইংলিছ মিডিয়ামতো কুৱেশ্যন এনচাৰখিনি আছে। তোমালোকে ভালদৰে চাই ল'বা। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা, যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'খন পাই থাকা। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, বহুতে ভিডিঅ'টো চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যন লিংক আছে, তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰোঁ। তো এতিয়া তোমালোকে ভালদৰে চাই ল'বা, লেটছ গ'। তো মৰমৰ ষ্টুডেণ্টছ, তোমালোকে চাবা প্ৰথমটো কুৱেশ্যন তোমালোকে অতিকৈ গুৰুত্বপূৰ্ণ। এই কুৱেশ্যন পেপাৰখন তোমালোকে ভালদৰে চাবা, আৰু আছামিছ মিডিয়াম ইংলিছ মিডিয়াম দুয়োটা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে চাব পাৰিব, ঠিক আছে। তো তোমালোকে প্ৰথমতে চাবা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এ আছে, বি আছে, চি ডি ই, এই গোটেইকেইটা তোমালোকে এই প্ৰথম পেজটোৰ এই কুৱেশ্যনকেইটা তোমালোকে ক্লিয়াৰ কৰি লোৱা, ঠিক আছে। মৰমৰ ষ্টুডেণ্টছ, তোমালোকে এই কুৱেশ্যনখিনি ক্লিয়াৰ কৰি লোৱা, আৰু ইয়াৰ এনচাৰখিনি তোমালোকে কৈ দিম, তোমালোকে চিন্তা কৰিব নালাগে, এনচাৰ কাৰণে ভয় খাব নালাগে। প্ৰথমতে তোমালোকে কুৱেশ্যনকেইটা ক্লিয়াৰ কৰি লোৱা, ঠিক আছে। কুৱেশ্যনকেইটা মই কৈ নিদিওঁ, তোমালোকে চাই লোৱা। আৰু এইখন কুৱেশ্যন পেপাৰ অলপ ক্লিয়াৰলি আছে, তো তোমালোকে ধুনীয়াকৈ যদি থাকি গৈছে তোমালোকে ৰখাই লৈ ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা, ঠিক আছে। মই স্পীডত ক'ম যাতে কম সময়ত গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰি দিব পাৰোঁ। আৰু ইংলিছ মিডিয়াম আছামিছ মিডিয়াম একেলগে আছে। 3 নম্বৰ পেজটো চাবা, ফিল ইন দ্য ব্লেংক, খালী ঠাই পূৰ কৰিব লাগিব তোমালোকে, ঠিক আছে। তোমালোকে চাবা, এইটো কুৱেশ্যন আছে, এইচ আছে, আই আছে, জে আছে, এইকেইটা হৈছে তোমালোকে MCQ অৰ্থাৎ 1 নম্বৰীয়া কুৱেশ্যন। তোমালোকে এইকেইটা MCQ হিচাপত ধৰিবা, ঠিক আছে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আহিলে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এ আছে, বি আছে, 2 × 10 = 20 মাৰ্কছ, অৰ্থাৎ এটা কুৱেশ্যনত 2 নম্বৰকৈ থাকিব। তোমালোকে চাবা কুৱেশ্যনকেইটা, এইকেইটা কুৱেশ্যন পৰীক্ষাত কিন্তু তোমালোকৰ আহিব। পাছৰ 4 নম্বৰ পেজটোত চাবা, ভেন চিত্ৰৰ সহায়ত প্ৰমাণ কৰা। A = এইকেইটা চাবা, B = তোমাৰ সকলোখিনি কুৱেশ্যন তোমালোকে ক্লিয়াৰ কৰি লোৱা। আৰু 1 আছে, 2 আছে। D নম্বৰ কুৱেশ্যন চাবা, E আছে, F আছে, G আছে, ঠিক আছে। তো তোমালোকক এফালৰ পৰা দেখাই দিছোঁ, তোমালোকে কুৱেশ্যন পেপাৰখন আগধৰি ক্লিয়াৰ কৰি লোৱা। ফাৰ্ষ্টতে H I J গোটেইখিনি চাই লোৱা, আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, যাতে সকলোৱে ভালদৰে ৰিজাল্ট কৰিবলৈ সক্ষম হয়, যাতে মেথছত তেওঁলোকে ভাল মাৰ্কছ লয়, ঠিক আছে। সকলোকে শ্বেয়াৰ কৰিবা। B C D সকলোখিনি ক্লিয়াৰ কৰি লোৱা। লাহে লাহে দেখাই দিছোঁ, থাকি গ'লে তোমালোকে ৰখাই ল'বা, কোনো কথা নাই। 7 নম্বৰ কুৱেশ্যন চাবা, 7 নম্বৰ পেজটোৰ কুৱেশ্যনখিনি GHI আছে। আজিৰ ভিডিঅ'টো ইমান দীঘল নহ'ব, যিহেতু তোমালোক কুৱেশ্যন পেপাৰখন দেখাইছোঁ, আৰু উত্তৰখিনি তোমালোকে কেনেদৰে পাবা তোমালোকক কৈ দিম মই, তোমালোকে চিন্তা কৰিব নালাগে। বহুতে কুৱেশ্যনখিনি পায় কিন্তু এনচাৰ কাৰণে তেওঁলোকে ভয় খায়, তো তোমালোকে চিন্তাই কৰিব নালাগে, এনচাৰ কৰি দিম। তাৰপিছত 4 × 5 = 20 মাৰ্কছৰ কুৱেশ্যন আহিলে এটাত তোমালোকৰ 4 নম্বৰকৈ পাবা। 5টা কুৱেশ্যন থাকিব, 4 নম্বৰকৈ পাবা এটা কুৱেশ্যন কৰিব পাৰিলে। তো গোটেইখিনি কুৱেশ্যন চাই লোৱা, এইকেইটা কুৱেশ্যন ভালদৰে চাবা, কিন্তু তোমালোকৰ পৰীক্ষাত এইটা অতিকৈ গুৰুত্বপূৰ্ণ। চেনেলটো ছাবস্ক্ৰাইব কৰি বহুতে কিন্তু ভিডিঅ'খিনি চাই, কিন্তু তেওঁলোকে ছাবস্ক্ৰাইব নকৰে। তোমালোকে ছাবস্ক্ৰাইব কৰিবা, তোমালোকৰ নিজৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ বনাই থাকোঁ। তো চাবা, তোমালোকে DII অৰ্থাৎ 1 2 চাবা। 3 নম্বৰ কুৱেশ্যনো চাবা, অনিল আৰু অসীম নামৰ দুজন ছাত্ৰ, এই গোটেইখিনি তোমালোকে চাই লওঁ, আৰু ভালদৰে তোমালোকে চাবা। এই 11 নম্বৰ পেজটোত চাবা, এইকেইটা কুৱেশ্যন আছে 11 নম্বৰ পেজটোত। 4 ৰেডিয়াম মাপৰ অনুৰূপ ডিগ্ৰী মাপ উলিওৱা। পাই 22/7 তোমালোকে দিয়া আছে, ঠিক আছে। 7 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত লাষ্টত আহিলে 12 নম্বৰ কুৱেশ্যনটো। 12 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই লোৱা, 12 নম্বৰ পেজটোত 8 নম্বৰ কুৱেশ্যনখিনি চাই লোৱা। এইটো হৈছে লাষ্ট কুৱেশ্যন, ঠিক আছে। তো কুৱেশ্যন পেপাৰখন ক্লিয়াৰ। এতিয়া মই এনচাৰখিনি কৈ দিছোঁ। তো তোমালোকে এনচাৰখিনি ক'ত পাবা, তোমালোকে গুগলত গৈ ছাৰ্চ কৰা ChatGPT, তাত তোমালোকে এটা মেছেজ কৰিবলৈ পোৱা অপশ্যন থাকিব, তাত তোমালোকে কুৱেশ্যনটো লিখি লৈ তোমালোকে আপলোড কৰি দিবা, তোমালোকক উত্তৰখিনি দি দিব। তো তোমালোকে এনেদৰে মেথছৰ উত্তৰখিনি কৰিব পাৰিবা, ঠিক আছে। তোমালোকে ChatGPT ইউজ কৰিবা, আৰু যোনখিনিয়ে নিজৰ কুৱেশ্যনখিনি যোনখিনি পাৰা, যোনখিনি কুৱেশ্যন পাৰা সেইখিনি কুৱেশ্যন তোমালোকে চাবলৈ দৰকাৰেই নাই, আৰু যোনখিনি নোৱাৰা তোমালোকে ChatGPT সহায় ল'ব পাৰিবা, ঠিক আছে। তো চেনেলটো ছাবস্ক্ৰাইব, নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা। আজি এইকেইটা মেথছৰ কুৱেশ্যন পেপাৰখনত তোমালোকে দেখালোঁ, এইখন তোমালোকে ইম্পৰ্টেণ্ট, তোমালোকৰ পৰীক্ষাৰ কাৰণে এইখন ইম্পৰ্টেণ্ট, তোমালোকে চাবা। তো আজিৰ ভিডিঅ'টো মানে ধন্যবাদ।